নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ৩২ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: কালোস্মি লোকক্ষয়কৃৎ প্রবৃদ্ধো লোকান সমাহর্তুমিহ প্রবৃত্তঃ ঋতেপি ত্বাং ন ভবিষ্যন্তি সর্বে ইয়েব স্থিতাঃ প্রত্যনিকেষু যোধাঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: পৰমেশ্বৰ ভগৱানে ক'লে, মই জনসংহাৰকাৰী ভীষণ কাল সকলো লোককে সংহাৰ কৰিবৰ বাবে এই ঠাইত কৰ্মৰত হৈছোহি। তোমাৰ অৰ্থাৎ পাণ্ডৱসকলৰ বাহিৰে উভয় পক্ষত যিবিলাক যোদ্ধা আছে সেই সকলোবিলাক নিহত হ'ব বুলি কোৱা প্ৰসংগত সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক যেতিয়া জিজ্ঞাসা প্ৰকট কৰিছিল তেওঁৰ স্বৰূপ জানিবৰ বাবে, সেই প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছিল। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে অৰ্জুনে যদিও জানিছিল যে কৃষ্ণই হ'ল তেওঁৰ সখা আৰু কৃষ্ণই হ'ল পৰম পুৰুষ পৰমেশ্বৰ, তথাপিও কৃষ্ণৰ বিভিন্ন ৰূপবোৰ দেখি তেওঁ বিমূৰত পৰিছিল। অৰ্থাৎ ইমানবোৰ স্বৰূপ, যাৰ স্বৰূপ দেখি স্বয়ং দেৱতায়ো অভিভূত হৈ পৰিছিল। সেয়েহে অৰ্জুন হ'ল সাধাৰণ মানুহ বা সাধাৰণ এগৰাকী যোদ্ধা, তো তেওঁ বিমূৰত পৰাটো স্বাভাৱিক। সেইবাবে এই সংহাৰকাৰী শক্তিটোৰ প্ৰমুখ উদ্দেশ্যনো কি সেই বিষয়ে জানিবলৈ অৰ্জুনে দুনাই প্ৰসংগত প্ৰশ্ন কৰিছিল। আৰু সেই প্ৰসংগত বেদৰ যি উপনিষদ অংশ, অন্তিম অংশত তাৰমানে এই পৰম তত্ত্বক বা সত্যক যি বিনাশ ঘটায় সকলো কাৰ্য উপস্থাপন কৰায়, সেই বেদত কোৱা আছে যে পৰম সত্যৰ যি তত্ত্বই এই সকলোৰে বিনাশ ঘটায়, সেই প্ৰসংগত উল্লেখ কৰিছিল। অৰ্থাৎ আনকি ব্ৰাহ্মণসকলৰো যে বিনাশ ঘটাব পাৰে বা ঘটায় সেই কথা ইয়াতে উপস্থাপন কৰিছে। অৰ্থাৎ যিহেতু সমগ্ৰ মই ঋগ্বেদৰ যি পুৰুষ সূক্তৰ কথা ক'লোঁ, সমগ্ৰ পুৰুষৰ শৰীৰৰ পৰায়ে পৰম পুৰুষগৰাকীৰ শৰীৰৰ পৰাই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, আনকি সূৰ্য চন্দ্ৰৰো সৃষ্টি হৈছে, যিহেতু সকলোৰো এদিন ধ্বংস হ'বই। আৰু সেই ধ্বংসৰ স্বৰূপ কোৱা প্ৰসংগত যে সকলোৰে স্ৰষ্টা বিষ্ণু, সেই প্ৰসংগত বেদৰ কথা উল্লেখ কৰিছিল। আৰু বেদৰ কথা উল্লেখ কৰি উপনিষদৰ এটি বিশিষ্ট মন্ত্ৰ ইয়াতে উপস্থাপন কৰিছে। আৰু সেই মন্ত্ৰভাগী আমাৰ কথোপনিষদত উপলব্ধ। অৰ্থাৎ আমাৰ কথোপনিষদৰ যি বল্লী আছে, বল্লীৰ ভিতৰত আকৌ অধ্যায় আছে, সেই অধ্যায়ৰ পৰা উপস্থাপন কৰিছে। অৰ্থাৎ 25 সংখ্যক মন্ত্ৰভাগী ইয়াতে উল্লেখ কৰিছে যে য়স্য ব্ৰহ্মা ক্ষত্ৰংশ উভে ভৱত উদনঃ মৃত্যুৰ য়স্যোপশেষণং ক ইচ্ছা বেদ যত্ৰ সঃ। অৰ্থাৎ শেষান্তত গৈ ব্ৰাহ্মণ, ক্ষত্ৰিয় আদি সকলোকে পৰম তত্ত্বই আহাৰ গ্ৰাস কৰাৰ দৰে গ্ৰাস কৰি পেলায়। পৰমেশ্বৰৰ এই ৰূপটোৱেই হ'ল সৰ্বগ্ৰাসী বিৰাট স্বৰূপ। অৰ্থাৎ পুৰুষ সূক্তত তেওঁক বিৰাট পুৰুষ বুলি উল্লেখ কৰিছে। আৰু বৰ্তমান ক্ষেত্ৰত এই সৰ্বগ্ৰাসী কালৰ ৰূপত নিজকে প্ৰকাশ কৰিছে। মাত্ৰ কেইটামান পাণ্ডৱৰ বাহিৰে সেই ৰণক্ষেত্ৰত উপস্থিত থকা সকলোকে তেওঁ গ্ৰাস কৰিব বুলি ইয়াতে উপস্থাপন কৰিছে। অৰ্থাৎ অৰ্জুনৰ কথাৰ যি পক্ষপাতিতা নাছিল, সেই কথাই যুদ্ধ কৰা নকৰোঁ বুলি কোৱাৰ কথা ভবাৰ পিছতো যুদ্ধ নহ'লেও যে নিৰাশ হোৱাৰ সম্ভাৱনা নাথাকে সেই কথাও ইয়াতে দাঙি ধৰিছিল। আৰু তেওঁ যুদ্ধ নকৰিলেও যে মৃত্যুক বাধা দি ৰাখিব নোৱাৰে সেই কথাও তেওঁ অৰ্জুনক বুজাবলৈ চেষ্টা কৰিছিল। বাস্তৱিকতে তেওঁলোকৰ ইতিমধ্যে মৃত্যু ঘটিছেই। অৰ্থাৎ কাল হ'ল সংহাৰকৰ্তা আৰু ভগৱানৰ ইচ্ছানুসাৰে এই সকলো বিনাশ ঘটে। আৰু সেইটোৱে প্ৰকৃতিৰ নিয়ম। অৰ্থাৎ কালচক্ৰক ভগৱান বিষ্ণুৱেও পৰম আৰাধ্যগৰাকীয়েও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। অৰ্থাৎ কালচক্ৰ অহৰহ চলি থাকিবই। আৰু সেই কালচক্ৰৰ সৃষ্টিকৰ্তাই হৈছে ভগৱান বিষ্ণু। সেয়েহে ঋগ্বেদৰ এই যে পুৰুষ সূক্ত, অৰ্থাৎ পুৰুষ সূক্তৰ ব্যাখ্যা বা বুজি পোৱাটো অতি প্ৰয়োজনীয়। যদি আপোনালোকে বিচাৰে ঋগ্বেদৰ আমাৰ দশম মণ্ডলৰ 90 নম্বৰ যি বিশিষ্ট পুৰুষ সূক্ত, য'ত আমাৰ পুৰুষৰ পৰম পুৰুষগৰাকীৰ স্বৰূপ অৱতাৰণা কৰিছে, কাৰ পৰা কেনেকৈ কি সৃষ্টি হৈছে সেই বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। আশা ৰাখিছোঁ মই সেইখিনি বস্তু আপোনালোকক ব্যাখ্যা কৰিবলৈ সমৰ্থ হ'ম। এয়া উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ।